পাপৰৰ তৰকাৰী এখন বনাব লৈছোঁ আৰু এই পাপৰৰ তৰকাৰীখন বনাবৰ কাৰণে প্ৰথমতে মই অলপ পাপৰ ভাজি লৈছোঁ। পাপৰখিনি ভাজি উঠাৰ পিছত তেলখিনিত মই শুকান জলকীয়া আৰু পিঁয়াজ আৰু তেজপাত আটাইখিনি লৈ পেলাই মই ভাজি আছোঁ। অকণমান হালধি দিলোঁ আৰু এইখিনি অলপ সময় মই ভাজিম। এতিয়া আলু কাটি থৈ দিছিলোঁ, এই আলুখিনি ইয়াতে মই ভাজিছোঁ। আলুখিনি অলপ সময় ভাজিব লাগিব, কাৰণ আলুখিনি সিজাই লোৱা নাই তেতিয়া, সিজিবও লাগিব। এইখিনি অলপ সময় ভাজিম মই। অলপমান পানী দিছোঁ, আলুখিনি ভালদৰে ভাজি উঠাৰ পিছত পানীখিনি দিছোঁ। আলুখিনি অলপ সিজিব লাগিব, সেইকাৰণে এইখিনি অলপ সময় মই উতলাব লাগিব। এতিয়া মই ইয়াতে জোখমতে নিমখ দিলোঁ। সুন্দৰকৈ উতলি আছে এইখন। অকণমান জিৰা গুড়ি দিলোঁ, জালুক দিছোঁ, অকণমান জ্বলা হ'ব লাগিব, জ্বলা হোৱাকৈ জালুক দিছোঁ। ইয়াতে আৰু অলপ মই মছলা এড কৰিছোঁ, এইখিনি জলকীয়াৰ লগতে বেলেগ বেলেগ মছলা মিক্স হৈ আছে। উতলি থকা অৱস্থাত পাপৰখিনি দি দিলোঁ। কেতিয়াবা মই পাপৰ সৰু সৰুকৈ কাটি দিওঁ, আজি অলপ ডাঙৰকৈ দিছোঁ বাৰু। এই পাপৰৰ তৰকাৰীখন খুব সুন্দৰ, খাব খুব ভাল লাগে। ৰুটি, লুচি, ভাত সকলোতে মিলে বাৰু। আৰু মাংস বনালে বা মাছ বনালে যিখিনি মছলা দিয়া হয়, তেনেকুৱা ধৰণৰ মছলাই দিয়া হয় আৰু। অলপ সময় মই ঢাকনখন দি থৈছোঁ। এতিয়া ঢাকনখন আঁতৰাই চাইছোঁ, খুব সুন্দৰ ৰং এটা হৈছে। আলু সিজিছে, আলু গলি গৈছে। মোৰ পাপৰ তৰকাৰীখন হৈ গ'ল, অকণমান সময় ঢাকনখন দি থৈছোঁ। এই পাপৰৰ তৰকাৰীখন আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বেছি ভাল লাগিলে আপোনালোকে এই পাপৰৰ তৰকাৰীখন শ্বেয়াৰ কৰি দিব পাৰে। আজিলৈ মই সামৰিছোঁ।